ইয়াত প্ৰতিক্ৰিয়া সৃষ্টি হ'ব লগা নাই খচৰা শব্দটোৰ অৰ্থটো বুজি পালেই হ'ল খচৰা মানে যে এইটো আলোচনাৰ কাৰণে দাখিল কৰা এটা প্ৰস্তাৱ আৰু এই খচৰাখন প্ৰস্তুত কৰি আমাৰ কলেজ শিক্ষক আৰু কৰ্মচাৰীসকলৰ সেৱা বিধিৰ খচৰা এখন প্ৰস্তুত কৰি আমি অসম কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন আৰু যি অধ্যক্ষ পৰিষদ আছে আমি তেওঁলোকক দিছোঁ তেওঁলোকে অধ্যয়ন কৰি তেওঁলোকৰ মতামতখিনি জনাব তেওঁলোকৰ মতামতখিনি জনালেই হ'ল কথা ইমানেই এইখনক লৈ ৰাজহুৱা চৰ্চা ইমান কৰাৰ মই প্ৰয়োজন নাই কাৰণ খচৰা এইখন আৰু এখন কোনো আইন নহয় বিধি নহয় ই পাছ কৰা নাই এখন লিখা হৈছে এতিয়া শিক্ষকসকলে কৰ্মচাৰীসকলে তেওঁলোকৰ মতামত দিব কাৰণ ইয়াত উল্লেখ কৰা কথাবিলাকৰ বিভিন্ন ধৰণৰ মানে যিসকল নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতী তেওঁলোকৰ পৰা আমাৰ বিভিন্ন অনুৰোধ আহি থাকে তাৰ পৰিপ্ৰেক্ষিততে এখন প্ৰস্তুত কৰা হৈছে আৰু যেতিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছটোতো আমি প্ৰাৰ্থীসকলৰ পৰা বহু ধৰণৰ অভিযোগ আমি পাওঁ তেওঁলোকৰ অসুবিধাৰ কথা উল্লেখ কৰে গতিকে এই সমস্যাবিলাক যেনে ধৰি লওক এজন প্ৰাৰ্থীয়ে যদি 5খন কলেজত এটা পদ ওলায় তেওঁ 5বাৰ আবেদন কৰিব লাগে 5বাৰ আবেদন মাচুল দিব লাগে তেওঁ এবাৰ ডিব্ৰুগড় এবাৰ শিলচৰ এবাৰ বঙাইগাঁৱত গৈ ইণ্টাৰভিউ দিব লাগে এই সমস্যাবিলাক কেনেধৰণে নাইকিয়া কৰিব পৰা যায় তাৰ খচৰা এখন প্ৰস্তুত কৰি আলোচনাৰ বাবে দিয়া হৈছে তেওঁলোকৰ সংগঠন আছে সংগঠনসমূহে তেওঁলোকৰ মতামত দিব আৰু যিসকল ব্যক্তি বিশেষ তেওঁলোকেও তেওঁলোকৰ মতামতবিলাক দিব পাৰে নাই তেওঁলোকে খচৰা শব্দটোৰ অৰ্থ হয়তো বুজাত ভুল কৰিছে খচৰা মানে কি খচৰা মানে প্ৰস্তাৱ তেওঁলোকে তেওঁলোকৰ মতামতখিনি দিলেই হ'ল যে এইটো কৰিব লাগে এইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি এতিয়া অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি 28টাকৈ সাহিত্য সভাক মাতি তেওঁলোকৰ পৰা আমি আলোচনা কৰিছোঁ ঠিক তেনেকৈ ইয়াতো আমি আলোচনা কৰিম